Hello everyone. Wave optics or আজি আমি সেকেন্ড লেকচাৰটো আৰম্ভ কৰিছো ঠিক আছে সো আজি আমি মেইনলি পঢ়িব ওলাইছো হাইজেন্স প্ৰিন্সিপল ফাইন যদি কোনোবাই ইয়াৰ আগৰ ক্লাসটো নাই সোৱা তেনে হলে আই ৰিকুৱেষ্ট তোমালোকে ক্লাসটোৰ আগত ইয়াৰ আগৰ যোনটো ক্লাস যোনটো লেকচাৰ নম্বৰ 1 তোমালোকে সেই ক্লাসটো চাই লবা তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম কাৰণ তেতিয়াহে তোমালোকে এই কথাখিনি গম পাবা সো বেছি দেৰি নকৰো আমি আমাৰ কন্টেন্টলৈ আৰম্ভ কৰিছো সো আজি আমি পঢ়িবলৈ আৰম্ভ কৰিছো হাইজেন্স প্ৰিন্সিপল ঠিক আছে সো মই ধুনিয়াকে তোমালোকক এই হাইজেন্স প্ৰিন্সিপলটো কি হয় ই কেনেকৈ কাম কৰে মই ধুনিয়াকে তোমালোকক বুজাই দিম আৰু লগতে মই ডায়াগ্ৰাম আকি মই ইয়াক এক্সপ্লেইনও কৰিম ফাইন সো এতিয়া সোৱা আমাৰ হাইজেন্স প্ৰিন্সিপলটো কি কৈছে ঠিক আছে হাইজেন্স প্ৰিন্সিপলে কি কৈছে যে ইচ সোর্স অফ লাইট ইজ এ সেন্টার অফ ডিস্টারবেন্স ফ্রম হুইচ ওয়েভ স্প্রেড ইন অল ডিরেকশনস all particles equidistant from the source and vibrating in same phase lie on a surface known as wavefront মানে ইয়াৰ যোনটো ফাৰ্স্ট পইণ্ট হাইজেন্স প্ৰিন্সিপলৰ যোনটো ফাৰ্স্ট পইণ্ট তাত আমি সিম্পলি সেই ৱেভফ্ৰণ্ট কি আছিল যোনটো মই লেকচাৰ নম্বৰ 1 ত বুজাইছিলো হেতুকে ইন শৰ্ট খালি ৰিপ্ৰেজেন্ট কৰিলে এটো হ'ল হাইজেন্স প্ৰিন্সিপলৰ এক নম্বৰ পইণ্টটো ফাইন ইয়াত খালি সিম্পলি কি কৰা হৈছে যে ৱেভফ্ৰণ্ট কিনো হয় হেতুকে শৰ্টকে লিখি দিয়া হৈছে মই চিন্তা নকৰি বেখিনি মই এক্সপ্লেইন কৰিম হা মই ধুনিয়াকে এতিয়া diagram আকি মই এক্সপ্লেইন কৰিম দেন সেকেন্ড পইণ্টটো কি কৈছে যে এভৰি পইণ্ট অন এ ৱেভ ফ্ৰণ্ট ইজ এ source of new disturbance which is called secondary wavelets so ইয়াত আমি এটা নতুন বস্তু পালো যাৰ নামটো কি secondary wavelets আমি বুজিম যে secondary wavelets মানে কি হয় আৰু হেতু কোড পাইছে বুলি কৈছে every point on a wave front যে wave frontor যিকোনো এখন ৱেভ ফ্ৰণ্টৰ যিকোনো জায়গাত এটা সেকেন্ডাৰী wavelets আছে বুলি মই ইমাজিন কৰি লৈছো ঠিক আছে these wavelets are spherical and travel with the speed of light in all directions fine then third point to only the forward envelope at the secondary wavelets at any instant gives the new position of wave front মানে এই তিনটা যোনটো হাইজেনৰ অ্যাজাম্পশন আছিল যোনকিটাক আমি হাইজেন্স প্ৰিন্সিপল বুলি কওঁ সো বেসড অন দিস থ্ৰী অ্যাজাম্পশনস আমি গম পাওঁ যে ওয়েভ এটা কেনেকৈ প্ৰপাগেট হৈ আছে মই বেছি দেৰি নকৰো মই ধুনিয়াকে ইয়াক এক্সপ্লেইন কৰিম এটা প্ৰপাৰ ডায়াগ্ৰাম আকি তোমালোকে ডায়াগ্ৰামটো চোৱা সাপোজ মই ইয়াতে এটা পইণ্ট সোর্স লৈছো সাপোজ দিস ইজ মাই পইণ্ট সোর্স এস একদম বেসিক্সৰ পৰা গৈছো দেই এটা ভালকে চোৱা এই যেন যোনটো ইয়াত মোৰ পইণ্ট সোর্স আছে this is a point source of light so ইয়াৰ পৰা সব ফালে কি হ'ব আমাৰ লাইটটো আমাৰ মুভ কৰিব in all direction এতিয়া আমি লাইট ওয়েভ পঢ়ি আছো হয়নে এতিয়া ইয়াৰ পৰা ধৰা লাইট ওয়েভ এটা এফালেও যাব পাৰে এনেকেও যাব পাৰে এনেকেও যাব পাৰে ইয়াৰ কোনো পাৰ্টিকুলাৰ ডিৰেকশন নাই যে হি সদায় যে এটাই যাব ই সব ফালে যাব পাৰে এতিয়া অলৰেডি আমি যে পঢ়িছিলো ওয়েভ ফ্ৰণ্ট কনসেপ্টটো যে ওয়েভ ফ্ৰণ্টত আমি কি পাইছিলো যে যদি আমাৰ এটা লাইট সোর্স থাকে আৰু ইয়াৰ পৰা যদি আমি এনেকে সব ফালে হল এনেকে যদি আমি ইয়াৰ পৰা ৰে বিলাক উলাইছে বুলি ধৰি লওঁ yes তেনে হলে এইখন এখন আমি ওয়েভ ফ্ৰণ্ট বুলি ক'ব নোৱাৰিম নে এনেকে অলপ এটো মই দীঘলকে দি দিছো বাৰু অলপ দূৰলৈকে দি দিছো ঠিক আছে সো এটো আমাৰ এটা কি হৈ গ'ল ওয়েভ ফ্ৰণ্ট হৈ গ'ল ফাইন সো অলৰেডি আমি ওয়েভ ফ্ৰণ্টটো গম পাইছো আৰু এটো কি বুলি কোৱা হ'ব স্ফেৰিকেল ওয়েভ ফ্ৰণ্ট এতিয়া মই ইয়াত ট্ৰায়াঙ্গল শেপত আকি সৰি মই এটো ধৰা দেখাত এটা সাৰ্কেল টাইপ হৈছে বা 3D ইমাজিন কৰা এটো এটা স্ফেৰিকেল এখন কি স্ফেৰিকেল ওয়েভ ফ্ৰণ্ট হৈ গ'ল সো এনেকে আমি বেলেগ টাইমত কি পাম আমি স্ফেৰিকেল আমাৰ এই ওয়েভ ফ্ৰণ্টটো আমাৰ এনেকে ফৰৱাৰ্ড হৈ গৈ থাকিব হয়নে ইয়াত আমি একচুয়ালি পঢ়িম যে এই ওয়েভটো প্ৰপাগেট একচুয়ালি হৈছে কেনেকে তে মই যে আগত কৈছিলো যে ইয়াত এটা আমাৰ লাইট সোর্স আছিল সো এট এনি সাৰ্টেইন টাইম ধৰা this is our first wave front অলপ দেৰি পাছত মই ইয়াত আৰু এটা এনেকে wave front পাম অলপ দেৰি পাছত মই এনেকে আৰু এখন এনেকে wave front পাম and obviously এনেকে আমাৰ ইয়াৰ পৰা কি হৈ আছে আমাৰ লাইট বিলাক in all directions আমাৰ কি হৈ আছে propagate হৈ আছে আমি এনেকে অলৰেডি পঢ়িছিলো সো আজি আমি এই যোনটো আমি এতিয়া এক্সপ্লেইন কৰিব গৈ আছো হাইজেন্স প্ৰিন্সিপল ইয়াত আমি এক্স্যাক্টলি গম পাম যে ই এনেকে কি হিচাপে গৈ আছে ফাইন সো এতিয়া এটো আমাৰ এটা পইণ্ট সোর্স আছিল সো এই পইণ্ট সোর্সৰ পৰা আলটিমেটলি আমি এখন কি পালো আমি এখন আমাৰ ওয়েভ ফ্ৰণ্ট পাই গলো এতিয়া হাইজেন্স প্ৰিন্সিপলে কি কৈছে আচ্ছা এই পইণ্টটো অলৰেডি এখিনিতে শেষ হৈছে কাৰণ ইয়াত আমি ওয়েভ ফ্ৰণ্টটো কেনেকৈ হৈছে তাৰ খালি আমি বেসিক কথাখিনি আমি ডিসকাস কৰিলো এটা সেকেন্ড পইণ্টলৈ আহা সেকেন্ড পইণ্টে কি কৈছে এভৰি পইণ্ট অন এ ওয়েভ ফ্ৰণ্ট is a source of new disturbance which is
called secondary wavelets. মন কৰিবা দেই এতিয়া এখন আমাৰ ওয়েভ ফ্ৰন্ট হলনে নাই এতিয়া ইয়াৰ সেকেন্ড অ্যাজাম্পশনটো কৈ আছে যে এই ওয়েভ ফ্ৰন্টখনৰ ওপৰৰ যি কোনো এটা পইণ্ট মই কনসিডাৰ কৰো কোনোবাই বোলে এটা পইণ্ট ইয়াত কনসিডাৰ কৰিছে কোনোবাই বোলে এখিনিত কনসিডাৰ কৰিছে কোনোবাই বোলে ইয়াত কৰিছে কোনোবাই বোলে ইয়াত কৰিছে যি কোনো জায়গাত কনসিডাৰ কৰিব পাৰে কোনোবাই বোলে এখিনিত কনসিডাৰ কৰিলে কোনোবাই বোলে এখিনিত কোনোবাই বোলে ইয়াত কিন্তু মই যধে মধে কনসিডাৰ নকৰো অকমান যাতে ডায়াগ্ৰামটো সিমেট্ৰিক্যাল হয় দেখিবলৈ ভাল হয় সেই কাৰণে মই প্ৰপাৰ এটা গ্যাপ মেইনটেইন কৰি মই কিছুমান পইণ্ট ইয়াত মানে ইমাজিন কৰি লৈছো ঠিক আছে এজিউম কৰি লৈছো এতিয়া অ্যাকৰ্ডিং টু দিস সেকেন্ড পইণ্ট ইয়াৰ মধ্যে আমি ক'ব পাৰিম এইখন যিখন আমাৰ ওয়েভ ফ্ৰন্ট এখন আমাৰ কি আছিল দিস ইজ আৱাৰ ওয়েভ ফ্ৰন্ট আৰু ইয়াতে এটা কথা আকৌ মই ৰিপিট কৰি দিছো এই যোনটো ওয়েভ ফ্ৰন্ট বোলা বস্তুটো হয়নে এটো ৰিয়েল নহয় কিন্তু এটো কি কমপ্লিটলি এটা ইমাজিনাৰী বস্তু এটো আমি ইমাজিন কৰি লৈছো ঠিক আছে এটো ইমাজিন কৰি তাৰ ওপৰত আমি এই বস্তুখিনি ডিসকাস কৰিব গৈ আছো এতিয়া এই ওয়েভ ফ্ৰন্টখনৰ ওপৰৰ যি কোনো এটা পইণ্টক আমি এটা নিউ ডিস্টাৰবেন্স এটা সোর্স অফ নিউ ডিস্টাৰবেন্স বুলি আমি ইমাজিন কৰি লব পাৰো এজিউম কৰি লব পাৰো আৰু তাক আমি কি বুলি কৈছো সেকেন্ডাৰী ওয়েভলেটস বুলি কৈছো মানে এই ওয়েভ ফ্ৰন্টৰ ওপৰত এটো এটা হৈ গল আমাৰ কি ওয়েভলেট বা সেকেন্ডাৰী ওয়েভলেট এটো এটা কি হৈ গল আমাৰ সেকেন্ডাৰী ওয়েভলেট এটো এটা কি হৈ গল সেকেন্ডাৰী ওয়েভলেট বা এটো এটা ওয়েভলেট মই সেকেন্ডাৰী ওয়ার্ডটো নাই কোৱা এটো এটা ওয়েভলেট বা সেকেন্ডাৰী ওয়েভলেট বা এটো এটা কি আমাৰ সেকেন্ডাৰী ওয়েভলেট মানে সাপোজ এই S1 টো মই এটা সেকেন্ডাৰী ওয়েভলেট বুলি এজিউম কৰি লৈছো এইখিনিতে এটো S2 টো মই এটা কি সেকেন্ডাৰী ওয়েভলেট বুলি এজিউম কৰি লৈছো এইখিনিতে এটো S3 ইয়াকো মই এটা কি সেকেন্ডাৰী ওয়েভলেট বুলি এজিউম কৰি লৈছো সাপোজ তেনেকে এটো S4 এটো সাপোজ S5 আৰু এটো সাপোজ কি S6 এটা কথাটো মন কৰা এই যে S1 S2 S3 আমি যে এই যে আপ টু S6 এই যে আমি ওয়েভলেট কিটা যে আমি ইয়াত এজিউম কৰি লৈছো আর দে ৰিয়েল সোর্স অফ লাইট নহয় হিয়ত কিন্তু হসাকে দে আর নট দা রিয়েল সোর্স অফ লাইট তো আসিলে ইয়াত S to hoise that is the real source of light but baki kita keteman point hai just a point aru ye point kita mo kot loisu ei imagine kori jikhon ami yat palu wave front so wave front ot thoka kisuman point hol S1 S2 S3 up to what S6 eta bhaba ei wave front to real nohoy wave front to আমি কি কৰিছো ইমাজিন কৰি লৈছো সো obviously যদি আমাৰ এই wave front খনে ৰিয়েল নহয় এই পইণ্ট কিটা তো কেতিয়াও ৰিয়েল হ'ব নোৱাৰে কাৰণ পইণ্ট কিটা আমি এই যোনটো wave front আমি তাত এজিউম কৰি লৈছো হয় নে নহয় সো এই যিমান কিটা পইণ্ট এটো এটা ইয়াত এটা কথা কৈছো দেই স্যাৰ পইণ্টটো বলে আপুনি ইয়াত কিয় নাই লোৱা বা ইফালে ল'ব পাৰিম নেকি আমি যি কোনো জায়গাত ল'ব পাৰিম এই ওয়েভ ফ্ৰন্টৰ ওপৰৰ আমি যি কোনো জায়গাত ল'ব পাৰিম এনেকুৱা কোনো কথা নাই যে আমি ইয়াত কিয় নাই লোৱা আমি ইয়াত একাৰণে নাই লোৱা যে মই ওয়েভটো এটো সাইডে প্ৰপাগেট হোৱাটো মই দেখুৱাম ঠিক আছে এটা ক্লিয়াৰ হ'ল যে এভৰি পইণ্ট অন এ ওয়েভ ফ্ৰন্ট ইজ এ সোর্স অফ নিউ ডিস্টাৰবেন্স which is called what secondary wavelets এইকিটা S1 S2 S3 S4 এইকিটা কি আমাৰ secondary wavelets তাৰ পিছত কি কৈছে These wavelets are spherical. এতিয়া এই যিকিটা wavelet S1 ৰ পৰা S6 লৈকে মই যিকিটা wavelets আছে বুলি কৈছো এইকিটাও মই কি spherical বুলি মই এজিউম কৰি লৈছো লিখা আছে These wavelets are what spherical and travels with the speed of light in all direction মানে এই wavelet কিটাও কি হ'ব এই wavelet কিটা actually real source নহয় real source এটো but আমি এজিউম কৰি লম যে ইয়াক এটা wave বুলি আমি এজিউম কৰি লম word to bhalke khuna wavelet mane ami ekitaku ki as a source of light boli ami assume kori loisu yes but real source kuntu asile s kintu etia Huygens principle or modhe ami ki kori loisu ei point kita ku ami individually ei point kita ami kutaku ami eta source of light boli imagine kori loisu etia jodi ami ei S1 or S6 ei gutei kitak jodi ami as a source of light boli assume kori loisu that means yar pora to kisuman ray ulabo S1 or pora teneke S2 paru kisuman ray mane light ulabo S3 pora kisuman ray ulabo S4 pa ulabo S5 pa ulabo ki S6 pa ulabo aru hekhiniu ki hobo juntu amar speed of light Yes, light ৰ যোনটো স্পিড সেই স্পিডতে যাব আৰু হিউ তাৰ পৰা কি হ'ব হিউ তাৰ পৰা গুটেই কিটা ইন অল ডিৰেকশনস মুভ কৰিব দ্যাট মিন্স আমি S1 ৰ পৰা কি পাম আমি S1 ৰ পৰাও ইয়াৰ পৰা আমি এনেকে ৰে কিছুমান আমি এনেকে উলৱাটো দেখাব পাৰিম সাপোজ মই S1 টো এনেকে ইয়াত লিখিছো
সো সাপোজ এটা S1 ৰ পৰা এটা ৰে এনেকে গল এটা ৰে এফালে গল সাপোজ এটা ৰে এফালে গল হল তেনেকে S2 যদি আমি চাও সাপোজ S2 ৰ পৰা এটা এনেকে গল এটা অলপ ওপৰলে গল এটা অলপ ওপৰলে গল ভালকে চাই যাবা দেই তেনেকে S3 পৰাও সাপোজ এটা এনেকে গল এটা এফালে গল এটা সাপোজ এফালে গল সিমিলাৰলি ইয়াত S4 আছে আচ্ছা ইয়াত মই এটা নাম দিব পাহৰিলো এটো S6 এটুক সাপোজ মই S7 বুলি ধৰি লৈছো ঠিক আছে মই দিব পাহৰি গৈছিলো এতিয়া S7 ৰ পৰাও এটা এনেকে যাব এটা সাপোজ এনেকে যাব এটা সাপোজ এনেকে যাব দেন S6 ৰ পৰাও এটা এনেকে সাপোজ এটা এনেকে গৈছে মই কল ফৰৱাৰ্ড টু হে চাইছো দেই মই ব্যাকলে চোৱা নাই মই এটো ইমাজিন কৰিছো যে আমি ফৰৱাৰ্ড ডাইৰেকশন টু চাইছো সিমিলাৰলি S5 ৰ পৰা এটা এনেকে গল এটা ইফালে গল এটা ইফালে গল বা S6 ৰ পৰাও মই S6 টো ইয়াত লিখি দিছো সো এটা সাপোজ অলপ এনেকে উলালে এটা সাপোজ এনেকে গল এটা এনেকে গল ঠিক আছে এতিয়া যদি সেম টাইম ইন্টারভেলত সেম টাইম ইন্টারভেল আমি এটো এজিউম কৰি লব লাগিব যদি মই এতিয়া ইন্ডিভিজুয়ালি S1 মই এটা ইন্ডিভিজুয়ালি কৰি আছো যদি মই এতিয়া S1 ৰ কাৰণে ইয়াৰ এই যদি মই চাও তো S1 ৰ কাৰণে আমি এনেকুৱা এটা ওয়েভ ফ্ৰন্ট পোৱা নিচিনা হললে নাই অকল S1 ৰ কাৰণে তেনেকে S2 ৰ কাৰণেও আমি এটা ওয়েভ ফ্ৰন্ট পোৱা নিচিনা হললে নাই মন কৰিছানে তেনেকে আমি S ৰ কাৰণে পাইছিলো তেনেকে S1 ৰ কাৰণে এটা ইন্ডিভিজুয়াল পোৱা নিচিনা হল সিমিলাৰলি S2 ৰ কাৰণে পোৱা নিচিনা হল তেনেকে S3 ৰ কাৰণে পোৱা নিচিনা হল সিমিলাৰলি S4 ৰ কাৰণে পোৱা নিচিনা হল সৰি S7 দেন S4 ৰ কাৰণে পোৱা নিচিনা হল S5 ৰ কাৰণে পোৱা নিচিনা হল আৰু ফাইনালি S6 ৰ কাৰণে পোৱা নিচিনা হল হল এতিয়া এই যে আমি ইয়াত ইন্ডিভিজুয়াল ওয়েভলেট কিটাৰো আমি এটা কি ইহঁতৰ ইন্ডিভিজুয়াল টা ওয়েভ ফ্ৰন্ট এটা পোৱা নিচিনা হললে নাই হল এতিয়া এই কিটাৰ ফৰৱাৰ্ড এনভেলপ 3 নম্বৰ পইণ্টলৈ আহা নাও 3 নম্বৰ পইণ্টে কি কৈছে অনলি দা ফৰৱাৰ্ড এনভেলপ at the secondary wavelets at any instant gives the new position of wavefront মানে এটি আমি যদি ইয়াৰ ফৰৱাৰ্ড এনভেলপ ব্যাকওয়াৰ্ড টু নহয় ব্যাকওয়াৰ্ড টু কিয় নহয় অলপ পিছত মই ডিসকাস কৰিম কোনোবাই খুদিব পাৰে যে স্যাৰ S1 ৰ পৰা আপুনি যে ওপৰত মানে ফৰৱাৰ্ড গৈছে বুলি দেখুৱাইছে বা S3 পৰা যে আপুনি ফৰৱাৰ্ড গৈছে বুলি দেখুৱাইছে বা S4 পৰা যে আপুনি ফৰৱাৰ্ড গৈছে বুলি দেখুৱাইছে ইয়াৰ পৰাটো লাইট টু ইয়াত লিখা আছে অল ডাইৰেকশনস যায় হয় না নহয় সো নিয়ম মতে ইয়াকটো এনেকে ব্যাক সাইডও এটা আহিব লাগিছিল তেনেকে S4 ৰ কাৰণেও এনেকে কি এটা ব্যাক সাইডও আহিব লাগিছিল মানে আমি এনেকেওটো এটা পাম বা এই যে মই ডটেড লাইন দি দিছো এনেকেওটো এটা পাম হল তা হেতু কি হয় কি নহয় আমি অলপ পিছত ডিসকাস কৰিম এতিয়া চোৱা এতিয়া আমি কি কৰিম এই গুটেই কিটাৰ S1 S2 S3 S7 S4 S5 S6 এই গুটেই কিটা ওয়েভ লেটৰ পৰাও মই মুজে ৰেটো যে উলাই গৈছিল সো ইয়াৰ গুটেই কিটাৰ যদি আমি ফৰৱাৰ্ড এনভেলপ কিটা গুটেই কিটাৰ কোনটো ফৰৱাৰ্ড এনভেলপ যদি মই এনেকে টাচ কৰি দিও গুটেই কিটাৰ ফৰৱাৰ্ড এনভেলপ টাচ কৰি দিয়াৰ লগে লগে আলটিমেটলি this is the position of what new wave front বুজি পাইছানে yes so এনেকে আমাৰ ওয়েভ বিলাক প্ৰপাগেট হৈ গৈ থাকে so এটো আমাৰ ইনিশিয়াল ওয়েভ ফ্ৰন্ট টো আছিল তাৰ পৰা এই ইন্ডিভিজুয়াল ওয়েভলেন্থ বিলাক কনসিডাৰ কৰি তাৰ ফৰৱাৰ্ড এনভেলপ গুটেই খুপা জয়েন কৰি এই মই যোনটো ইয়াত স্পিয়াৰ এটো এনেকে কন্টিনিউ হ'ব হয় না নহয় এটো এনেকে পুৰা ৰাউন্ড হ'ব এটা স্পিয়াৰ হ'ব সো এটো হৈ গল আমাৰ কি নিউ ওয়েভ ফ্ৰন্ট সিমিলাৰলি নেক্সট আমি কি কৰিব পাৰো এটো আকো এনেকে কন্টিনিউ হৈ থাকিব কেনেকে কন্টিনিউ হৈ থাকিব এতিয়া এই যোনটো মই নিউ ওয়েভ ফ্ৰন্ট পালো আকো তাত মই কিছুমান পইণ্ট কনসিডাৰ কৰিম Suppose ইয়াত এটা পইণ্ট কনসিডাৰ কৰিলো এটা এক্সাম্পল দিছো ইয়াত এটা পইণ্ট কনসিডাৰ কৰিলো suppose ইয়াত এটা পইণ্ট কনসিডাৰ কৰিলো suppose ইয়াত এটা পইণ্ট কনসিডাৰ কৰিলো আকৌ ইয়াৰ পৰাও কি হ'ব ইয়াৰ পৰাও সব ফালে আমাৰ কি উলাব এনেকে ৰে বিলাক উলাব ইন মই যে অকল ফৰৱাৰ্ড ডাইৰেকশন টু লৈ আছো তেনেকে ইয়াৰ পৰাও কি হ'ব ইয়াৰ পৰাও suppose সব ফালে কি হ'ব এনেকে আমাৰ ৰে বিলাক উলাব তেনেকে এটো পৰাও ইন অল ডাইৰেকশনস কি হ'ব আমাৰ ৰে বিলাক উলাব হল এতিয়া ইন্ডিভিজুয়ালি এই ওয়েভলেট এটো এটা কি দিস ইজ অনাদাৰ ওয়েভলেট হল এটো এটা অনাদাৰ ওয়েভলেট এটো এটা কি অনাদাৰ ওয়েভলেট কিয় এই তিনটা পইণ্টটো কোড আছে এই নিউ ওয়েভ ফ্ৰন্ট খনতে আছে হয় এতিয়া এহতৰ কাৰণেও আকৌ মই এটো এখন ওয়েভ ফ্ৰন্ট পোৱা নিচিনা হল আকৌ এই ওয়েভলেটটোৰ কাৰণেও মই এনেকে এটা কি ওয়েভ ফ্ৰন্ট পোৱা নিচিনা হল আকৌ এটোৰ কাৰণেও মই এনেকে এটা ওয়েভ ফ্ৰন্ট পোৱা নিচিনা হল এতিয়া এই কিটাৰ অকল এই তিনটা বুলি নহয় দেই
ইয়াৰ ওপৰত যিকোনো জায়গা থাকিব পাৰে আমি ইয়াত পাব পাৰো আমি এইখিনিত এটা পইণ্ট কনসিডাৰ কৰিব পাৰো মই এতিয়া অকলে তিনটাই দেখুৱাইছো যদি এইকেইটাৰো আমি ফৰৱাৰ্ড এনভেলপটো যদি আমি এনেকে কি কৰি দিওঁ জয়েন কৰি দিওঁ সো এটো this is another new wave front এটো আমাৰ কি এখন নতুন আৰু এখন wave front হৈ গ'ল মানে একচুয়ালি মই যে প্ৰথমতে ডায়াগ্ৰামটো আঁকি দিছিলো যে ইয়াত এটা সোর্স আছিল ৰিয়েল সোর্সেস সো তাৰ পৰা এনেকে সব ফালে সাপোজ আমাৰ কি ৰে বিলাক গৈ আছে সো at a certain time suppose মই এটা wave front পালো ইয়াত অলপ টাইমৰ পিছত suppose মই আৰু এটা wave front পালো এনেকে হল তাৰ অলপ টাইম পাছত suppose মই আৰু এটা wave front পালো এনেকে নো ডাউট ৰে বিলাক সব ফালে গৈ আছে ঠিক আছে হল এতিয়া এই যে আমি wave front বিলাক যে আমাৰ বাহি গৈ আছে ইন অল ডাইৰেকশন হেতু একচুয়ালি কেনেকে হৈছে তাৰ একচুয়াল মুভমেন্টটো কেনেকে হৈছে হেতু আমি ইয়াৰ সহায়ত গম পালো and this is nothing but what Huygens principle এটো আমি কাৰ কাৰণে দেখুৱালো এই বস্তুটো আমি স্ফেৰিকেল ওয়েভ ফ্ৰণ্টৰ কাৰণে দেখুৱাইছো এটো বস্তু আমি প্লেন ওয়েভ ফ্ৰণ্টৰ কাৰণে দেখাব পাৰিম ঠিক আছে এটো আমি কাৰ কাৰণে দেখাব পাৰিম আমি এটো প্লেন ওয়েভ ফ্ৰণ্টৰ কাৰণে দেখাব পাৰিম মই তাৰ কাৰণে এবাৰ দেখুৱাই দিছো তেতিয়া মোক কনসেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব এটা প্লেন ওয়েভ ফ্ৰণ্ট কেনেকুৱা আছিল যে ইনফিনিটিত আমাৰ কি আছিল এটা সাপোজ লাইট সোর্স আছে তেতিয়া ইনফিনিটিত লাইট সোর্স থাকে তেতিয়া তাৰ পৰা আমাৰ ৰে বিলাক কেনেকৈ আহে সদায় আমি জানো ইনফিনিটিত লাইট সোর্স থাকিলে তাৰ পৰা যোনবিলাক আমাৰ ৰে আহে ৰে বিলাক সদায় কেনেকৈ আহে প্যাৰেলেলি আহে সো এনেকৈ সাপোজ আমাৰ ৰে বিলাক প্যাৰেলেলি আহি আছে হল ফৰ প্যাৰেলেল ৰেজ যিখন আমাৰ ওয়েভ ফ্ৰণ্ট হ'ব সাপোজ ওয়েভ ফ্ৰণ্টখন আমি ইয়াত আঁকিলো মই এতিয়া ডায়াগ্ৰামটো 3D ত নাই আঁকা 2D ত আঁকিছো হে কাৰণে বেছি কমপ্লেক্স কৰা নাই সো এই যোনডাল লাইন দেখা পাইছা সাপোজ ইয়াত মই কি বুলি কৈছো this is our plane wave front ঠিক আছে হল এতিয়া ইয়াতো এগুতে কিটা বস্তু এপ্লাই হ'ব সো এখিনিটো আছে each source of light is a center of new disturbance from which wave spread in all direction এখিনি আছে আৰু আমি তাৰ পৰা কি পাই যাম wave front পাই যাম this is the position of the first plane wave front হৈ গল the second point কি কৈছে every point on a wave front is a source of new disturbance which is called secondary wavelets মানে এতিয়া আমি ইয়াতো কিছুমান কি পাম secondary wavelets পাম হল এতিয়া আমি কি কৰিম এই যিখন আমাৰ ফাৰ্স্ট প্লেন ওয়েভ ফ্ৰণ্ট আছে ইয়াত আমি কিছুমান পইণ্ট কনসিডাৰ কৰিম সাপোজ কাবাৰ মন গল হি এটা পইণ্ট সাপোজ ইয়াত কনসিডাৰ কৰিলে বেলেগ এটা সাপোজ স্যাৰ বলে মই ইয়াত কনসিডাৰ কৰো কৰিব পাৰে এনেকুৱা কোনো ৰুল নাই যে ইয়াতে কৰিব লাগিব এই ওয়েভ ফ্ৰণ্টখনৰ যিকোনো জায়গাত কৰিব পাৰে কাবাৰ বলে মন গল হি বলে এখিনিত কনসিডাৰ কৰিলে মোস্ট ওয়েলকাম কৰিব পাৰে হৈছে আৰু কাবাৰ মুলে মন গল হি বলে নেক্সট এটা পইণ্ট ইয়াত কনসিডাৰ কৰিলে এতিয়া এই পইণ্ট কিটা আমাৰ কি হৈ গল wavelets secondary wavelets হৈ গল হল আৰু এতিয়া এই সেকেন্ডাৰী ওয়েভলেটস তো মই এটা স্ফেৰিকেল শেপত বুলি ইমাজিন কৰিলম আৰু ইয়াৰ পৰাও কি ইউ কেনেকে ইন অল ডাইৰেকশনস উইথ দা স্পীড অফ লাইট প্ৰপাগেট হৈছে বুলি মই ইমাজিন কৰিলম মানে ইয়াৰ পৰা ডেফিনেটলি ইয়াৰ পৰাও এটা ৰে এনেকে ওলাব পাৰে এটা ৰে কি এনেকে ওলাব পাৰে এটা ৰে এনেকে ওলাব পাৰে এটোৰ পৰাও এটা ৰে এনেকে ওলাব পাৰে এটা ৰে এনেকে ওলাব পাৰে এটা ৰে এনেকে ওলাব পাৰে ঠিক এটোই নহয় ইয়াৰ পৰা এটাৰে এনেকেও যাব পাৰে মই ডটেড লাইন দি দেখুৱাই দিছো এনেকেও যাব পাৰে বা এফালেও যাব পাৰে মই কৈ আছো এই পইণ্টটো এতিয়া দেই তেনেকে ইয়াৰ পৰা এটাৰে মানে এনেকেও যাব পাৰে মই আকৌ এটা কথা ৰিপিট কৰিছো একচুয়াল কিন্তু ৰিয়েল সোর্সটো কোবাত কোত আছিল ইনফিনিটিত আছিল সো ইয়াত আমি এই যিকিটা আমি ইয়াত ইমাজিন কৰি লৈছো দে আৰ নট ৰিয়েল সোর্স একিটা কি ওয়েভলেট আমি তাক এজিউম কৰি লৈছো তেনেকে এটো এটা ওয়েভলেটৰ পজিশন সো ইয়াৰ পৰা সাপোজ এটা এনেকে ওলাব পাৰে এটা এনেকে ওলাব পাৰে এটা এনেকে ওলাব পাৰে বা এটোৰ পৰা এটা এনেকে গৈছে এটা এনেকে গৈছে এটা এনেকে গৈছে এতিয়া যদি মই ইকিউ ডিসটেন্স চাও মানে সেম ডিসটেন্সত যদি মই চাও সেম টাইম ইন্টারভেলত যদি মই চাও তেনে হলে ইয়াৰ কাৰণে আমি এতিয়া এটো আমাৰ এই ওয়েভলেটটো আমাৰ এটা পইণ্ট সোর্সৰ নিচিনা হৈ গৈছে বিহেভ কৰিছে ইউ আমাৰ এটা পইণ্ট সোর্সৰ নিচিনা হৈ গৈছে এটো আমাৰ এটা পইণ্ট সোর্সৰ নিচিনা হৈ গৈছে বা এটো আমাৰ এটা পইণ্ট সোর্সৰ নিচিনা হৈ গৈছে এতিয়া এইখিনিক জয়েন কৰা মানে ইয়াত আমি এটা ওয়েভ ফ্ৰণ্ট পোৱা নিচিনাই হলনে নাই স্ফেৰিকেল ইয়াতো আমি এটা ওয়েভ ফ্ৰণ্ট পোৱা নিচিনাই হলনে নাই বাট কি স্ফেৰিকেল তেনেকে ইয়াতো পাইছো কিন্তু মন কৰিবা মই ব্যাকৱাৰ্ড তো মই মেনশন কৰা নাই কিয় মেনশন কৰা নাই মই কৈ আছো এতিয়া আমি কি কৰিম এই যিকিটা আমি
ইয়াৰ ইণ্ডিভিজুৱেল ৱেভ ফ্ৰণ্ট পালোঁ ডিউ টু দিছ ৱেভলেটছ ইয়াৰ যদি আমি ফৰৱাৰ্ড এনভেলপ কিটা মই জইন কৰি দিওঁ গোটেইকেইটাৰে এই চোৱা দেখিছানে গোটেইকেইটাৰে যদি মই কি ফৰৱাৰ্ড এনভেলপ কিটা জইন কৰি দিওঁ সো এটো হৈ গ'ল কি দিস ইজ দ্য পজিশন অফ হোৱাট নিউ plane wave front this is the position of new plane wave front বুজি পাইছা so that means wave front eta teneke eta ke hi create hoy goi thake and obviously ray juntu original source or para original juntu amar infinity asile tar pora obviously ki ray bilak to enake goi thakibo na enake juntu ray ahi asile hitu enake goi thakibo hi enake tar do eku change নহয় hitu enake goi ase আৰু আমি কি পঢ়িছিলো যেনেকৈ আমি বেলেগ পজিশনত কি পাই যাম এটো ওয়েভ ফ্ৰন্ট 1 এটো ওয়েভ ফ্ৰন্ট 2 এটো সাপোজ ওয়েভ ফ্ৰন্ট 3 হয় না নহয় সো আমি বেলেগ নতুন আমি ওয়েভ ফ্ৰন্ট পাম আৰু কেনেকৈ পাম সেই বস্তুটোৱে হাইজেন্স প্ৰিন্সিপলে ইয়াত এক্সপ্লেইন কৰিছে ক্লিয়াৰ হ'ল সো এটো আছিল আমাৰ হাইজেন্স প্ৰিন্সিপল আৰু এতিয়া মই ইয়াৰ সবতকৈ ইম্পৰ্টেন্ট পইণ্টটো ক'বলৈ গৈ আছো ভালকৈ মন কৰা যে আমি যে ওয়েভ ফ্ৰন্ট বিলাক অকল এটা ডাইৰেকশন কোনটো that is the forward direction আমি wave front bilak ki okol forward direction otei dekhwalu eta question to hol je yar backward direction ase ne nai yar backward direction to ase ne nai so answer hobo nai yar backward direction to na thake কিয় না থাকে বুজিব চেষ্টা কৰা সি যদি তুমি ডায়াগ্ৰামটো চোৱা তাৰপা কিন্তু দেখা তেনেকুৱা লাগি আছে যদি মই ইয়াত এটা পইণ্ট সোৰ্স বুলি যদি মই ধৰি লৈছো বাট দিস ইজ ওয়েভলেট এটো কি ওয়েভলেট এটা ইয়াৰ পৰা যদি এফালে ওলাই কাৰণ ইয়াত লিখা আছে চোৱা these wavelets are spherical and travel with the speed of light in what all direction ইয়াত লিখা আছে বাট লিখা থাকিলেও যদিও ইয়াৰ পৰা সব ফালে ওলাব পাৰে বা এটোৰ পৰাও যদিও উলুৱাত কি সব ফালে ওলাব পাৰে হয় না নহয় সব ফালে কি যাব পাৰে বা এটো পৰাও কি সব ফালে যাব পাৰে নো ডাউট বাট দেখাত এনেকুৱা যদিও লাগিছে যে স্যার এফালেওটো এখন থাকিব বা এফালেও এখন থাকিব দেখাত লাগিছে হয় যে ওয়েভ ফ্ৰন্ট বুলি কওঁতে যেনেকৈ আপুনি ফৰৱাৰ্ড মানে এ টু লৈছে বা এফালেও সাইডটো লৈছে আমিতো এফালেও এখন পোৱা নিচিনা হৈছে হয় নোহোৱা নহয় হৈছে কিন্তু কথাটো হ'ল যেতিয়া আমি ফৰৱাৰ্ড ডাইৰেকশনৰ কথা পাতিম কাৰণ ওয়েভ টু প্ৰপাগেট কোন ফালে হৈ আছে বুলি আমি দেখুৱাইছো এটো সাইডে সো ডিউৰিং দ্যাট তাৰ এনাৰ্জিটো কেতিয়াও ব্যাকৱাৰ্ড ডাইৰেকশনত যাব নোৱাৰিব কাৰণ ওয়েভ মিন্স হোৱাট তাৰ এটা এনাৰ্জি আছে নে নাই আৰু ওয়েভ টু গৈ আছে ফৰৱাৰ্ড ডাইৰেকশনত হল ওয়েভ টু প্ৰপাগেট হৈ আছে ইন দিস ডাইৰেকশন ফৰৱাৰ্ড ডাইৰেকশন সো ডিউৰিং দ্যাট ডাইৰেকশন তুমি তাৰ তেতিয়া তুমি তাক এনাৰ্জিটো ব্যাকত যোৱা আমি কেনেকৈ দেখুৱাম কেতিয়াও দেখুৱাব নোৱাৰো সেই কাৰণে যদিও ডায়াগ্ৰামত হৈছে যে এফালো কিবা এটা থকা যেন লাগিছে কিন্তু সদায় মন ৰাখিবা আমি ইয়াৰ প্ৰপাগেশনটো সদায় কি কৰিম ফৰৱাৰ্ড ডাইৰেকশনতে আমি ৰাখিম ক্লিয়াৰ সো এটো হল আমাৰ হাইজেন্স প্ৰিন্সিপল সো হাইজেন্স প্ৰিন্সিপল বুলি ক'লে এই তিনটা পইণ্ট লিখিব লাগিব আৰু ইয়াৰ পৰা আমি একচুয়ালি গম পালো যে কেনেকৈ আমাৰ ওয়েভ ফ্ৰন্টটো মুভ কৰি গৈ আছে আৰু ওয়েভ ফ্ৰন্ট মুভ কৰা মানে কি কেনেকৈ আমাৰ ওয়েভ এটা মানে লাইট ওয়েভ আমাৰ কেনেকৈ লাইট ওয়েভ এটা প্ৰপাগেট হৈ আছে আৰু মোস্ট ইম্পৰ্টেন্ট কথাটো হ'ল ওয়েভ ফ্ৰন্ট বোলা যোনটো বস্তু ওয়েভ ফ্ৰন্ট বোলা যোনটো কনসেপ্ট হেতু কমপ্লিটলি এটা ইমাজিনাৰী কনসেপ্ট ইয়েস আৰু এই ইমাজিনাৰী কনসেপ্টৰ ওপৰত বেস কৰি আমি ওয়েভ অপটিক্সৰ ইয়াৰ পাছৰ যিখিনি আমাৰ ডিৰাইভেশ্যন আছে আমি এইখিনি আমি কন্টিনিউ কৰিম সো আজিলা ক্লাছটো ইয়াতে সামৰিছো থ্যাংক ইউ